হেল্ল' ফ্ৰেণ্ডছ, আজি মই যাম আমিনগাঁৱত থকা স্প্ৰি ৱাক চৰাইঘাট লেক পাৰ্কখনলৈ। নামটোতে যিহেতু লেক আছে তো পানীটো থাকিবই নিশ্চয়। তো ইয়াত দেখা পাব আপোনালোকে ৰলাৰ, বটিং আৰু বহুত কিছু। চ' সেই পাৰ্কখনলৈ যাবৰ বাবে আমি ফাৰ্ষ্ট যাব লাগিব জালুকবাৰীলৈ। জালুকবাৰীৰ পৰা যিটো আমাৰ শৰাইঘাটৰ ব্ৰিজ আছে সেই ব্ৰিজটোলৈ আমি ফাৰ্ষ্ট যাব লাগিব। পাৰ্কখন অপেনিং হোৱা কেইদিনমান হৈ গ'ল, চ' ভাবিলোঁ আজি ময়ো এবাৰ গৈ চাই আহোঁ। এই পাৰ্কখনলৈ কেনেকৈ যাব লাগে, কোনফালেৰে যাব লাগে, গোটেইখিনি আজি এই ভিডিঅ'টোত মই দেখুৱাম। তো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া ব্ৰিজটো পাৰ হৈ আপোনালোকে আহি যাব মংগলদৈ যোৱা ৰাস্তাটোত। যিফালেৰে মংগলদৈ যায় সেইফালেৰে আহি গ'লে আপুনি চিধা গ'লে হ'ল। তাতে আপোনালোকে আহি মেইন লোকেশ্যনটো পাই যাব। আৰু এইখন হৈছে এইটো পাৰ্কৰ বাহিৰখন। দেখিছে আজি কিমান মানুহ হৈছে। এতিয়া আমি মেইন লোকেশ্যনৰ পৰা ভিতৰলৈ যাম। ভিতৰলৈ গৈ দেখিছেনে কিমান মানুহ। আৰু আপোনালোকে ইয়াতে পাৰ্কিঙৰ জেগা পাই যাব। 2 চকীয়া 4 চকীয়া যিকোনো পাৰ্কিং আপুনি ইয়াতে পাই যাব। ভিতৰৰ ফালে আহি দেখিব এইফালে বহুত ডাঙৰ লেক এটা আছে। আৰু আজি মানুহ দেখিছে কিমানখিনি মানুহ হৈছে। আজি ছানডে যে, তাৰ বাবে মানুহ পূৰা ফুল। মোৰতো ভাবিয়ে পূৰা টেনশ্যন হৈ গৈছিল যে আজি কিয় আহিলোঁ, ইমান মানুহ। এতিয়া যিয়েই নহওক টিকেটটোতো ল'ব লাগিবই। এতিয়া মই লাইনত ৰখি মোৰ টিকেটটো লৈ ল'ম। ইয়াতে কিন্তু টিকেট মাত্ৰ 30 টকা কৰিহে। এইটো ল'লোঁ মই টিকেট। আৰু এতিয়া মই যাম ভিতৰত গৈ আপোনালোকে আৰু এটা পাৰ্কিং এৰিয়া দেখিব পাব। এই পাৰ্কিং এৰিয়াটো যথেষ্ট ডাঙৰ। ইয়াতে আপুনি আপোনালোকৰ 4 চকীয়া বাহনবোৰ ৰাখিব পাৰে। এতিয়া নিজৰ ভিডিঅ' বনোৱা হোৱাৰ পিছত মই আহিলোঁ ডাইৰেক্ট ব'টিং ছাইডত। ব'টিংটো ইয়াতে ভাল লাগিছে চাই, মানে আমিতো উঠা নাই, তাৰ কাৰণে মানে চালোঁহে খালি। ইয়াতে আপোনাৰ এনেকুৱা ব'টিংটো এতিয়ালৈ ক'তো অহা নাই, কোনো পাৰ্কত নাই। ইয়াতে আছে আপুনি খালি 2 পাৰ্চনকৈ ইয়াতে উঠিব পাৰে। 350 মানকৈ টিকেট হ'ব। তো আপোনালোকে আহিলে ইয়াতে ব'টিংটো ট্ৰাই কৰিব। আৰু মেইন পইণ্ট এতিয়া এইখিনি অলপমান বেছি ভাল লগা আৰু ইয়াতে ফটো উঠিবৰ কাৰণে পাৰফেক্ট আছে। ইয়াতে আপোনালোকে আহিলে এইটো লেক ছাইডৰ পৰা ভিউটো বহুত ধুনীয়া আহে। আপোনালোকে যদি ভাবিছে ব'টিং কৰিম বুলি, তো ইয়াতে আহিলে ডাইৰেক্ট এইটো হৈছে ব'টিঙৰ টিকেট কাউণ্টাৰ। ইয়াতে আপোনালোকে আহি টিকেট কাটি ল'ব লাগিব। তাৰপিছত এইটো ৰাইড ল'ব পাৰিব ব'টিঙৰ। এতিয়া আহক দেখুৱাম মেইন বস্তুটো, পানীত চলা চাইকেল। এনেকুৱা 3 চকীয়া চাইকেলটো আপোনালোকে দেখিছে, যদিও ৰাস্তাত চলাহে দেখিছে। ইয়াতে কিন্তু আপোনালোকে পানীত চলাও দেখিব। ভালে লাগিছে দেখি, মোৰতো বহুত ভাল লাগিছে। নতুন দেখা পাইছোঁ কিছুমান। দেখিছেনে ফ্ৰেণ্ডছ, আজি কিমান মানুহ হৈছে। এনেকুৱা লাগি আছে চব মানুহ আজি ইয়াতেই আহি গৈছে। তাৰ কাৰণেতো মই ভালকৈ ভিডিঅ'ও বনাব পৰা নাই। কিন্তু উপায় নাই, তাৰ মাজতে আৰু অলপ চলপতো বনাবই লাগিব, যিহেতু দেখাম বুলি কিনে ভাবিছোঁ। এতিয়া আহক দেখুৱাম সৰু ল'ৰা ছোৱালীবোৰৰ প্লে'গ্ৰাউণ্ডটো। ডাঙৰৰ কথাটো নাজানো, কিন্তু সিহঁতে আহি ইয়াতে বহুতেই ভাল পাব। ইহঁতৰ কাৰণে ইয়াতে এনেকুৱা ধৰণৰ এক্টিভিটিছ দিয়া আছে, মানে খেলি ভাগৰি পৰিব। তো ল'ৰা ছোৱালীবোৰক অনাৰ কাৰণে এইটো ভাল প্লেচেই হয়, মই ভাবোঁ। চিলড্ৰেনৰ প্লে'গ্ৰাউণ্ডৰ লগতে আৰু এটা ব'টিং ছাইড দিয়া আছে। ইয়াতে আপোনালোকে ব'টিং কৰিব পাৰিব। ইফালে ৰ'লাৰ আছে, ৰ'লাৰত উঠিব পাৰিব, ল'ৰা ছোৱালীবোৰক উঠাব পাৰিব। বেলেগ যি নহওক ফ্ৰেণ্ডছ, কিন্তু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে একেবাৰে পাৰফেক্ট জেগা হয়। তো ইয়াতে আহক ফেমিলিৰ লগত আৰু টাইম স্পেণ্ড কৰক। যিহেতু আজি মানুহৰ বহুত ভিৰ, তাকে ভাবিলোঁ আজি কিয় আহিলোঁ, বেলেগ দিনা আহিলেও হ'ল হয়।
এনেকুৱা হৈ গৈছে মানে বহিবও জেগা নোহোৱা হৈ গৈছে। কিন্তু এতিয়া আৰু উপায় নাই, এতিয়া যিহেতুকে ৰাতি হৈয়ে গ'ল, তো আপোনালোকক এইটো গধূলিৰ যিটো ভিউ আছে এইটো দেখাই দিছোঁ। ৰাতি হ'লেও ভালে লাগে ইয়াতে। ৰাতিটো হৈ গ'ল, এতিয়া ময়ো যাওঁ আৰু এতিয়া বাহিৰত ওলাই গৈছোঁ এনেকৈ। এইটো হৈছে এক্সিট ৰাস্তা, এইফালেৰে এনেকৈ ওলাই যাব লাগে। চ' আজিৰ কাৰণে এইখিনিয়ে। বাই বাই ফ্ৰেণ্ডছ।